নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাট জিলাৰ ৰংপুৰীয়া বজাৰগৃহ জেলেঙিটোপত প্ৰেৰণা ডান্স একাডেমীৰ সৌজন্যত সৃষ্টিশীল নৃত্য কৰ্মশালা। যোৰহাট জিলাৰ ৰংপুৰীয়া বজাৰগৃহ জেলেঙিটোপত প্ৰেৰণা ডান্স একাডেমীৰ সৌজন্যত সৃষ্টিশীল নৃত্য কৰ্মশালাৰ অষ্টম দিনাৰ দিনা এক উখল মাখল পৰিৱেশে বিৰাজ কৰে উক্ত অঞ্চলত। উক্ত বিশেষ দিনটোত অজিত হাজৰিকাৰ পুত্ৰ তন্ময় হাজৰিকাই প্ৰয়াত জুবিন গাৰ্গৰ এটি গীত গাই দৰ্শকৰ মন মোহিবলৈ সক্ষম হয়। তন্ময় হাজৰিকা মই আজি জুবিন দাৰ এটা সুহিত গাবলৈ লৈছোঁ। লগতে এই অঞ্চলৰ এগৰাকী বৃদ্ধা আইতা সৰুমাই গগৈয়ে কণ কণ শিশুসকলক লৈ আনন্দ প্ৰকাশ কৰে। আজি জেলেঙিটোপৰ অঞ্চলত এইহেন পিছপৰা অঞ্চলত এটা যে আমাৰ কৰ্মশালা পাতিছে প্ৰেৰণা ডান্স একাডেমীয়ে, আপুনি আপোনাৰ কৰ্মশালাটো কেনেকুৱা লাগিছে? ভাল লাগিছে ন? অঁ আনন্দ পাইছোঁ। অঁ সেই গতিকে এতিয়া ঘৰত শুই বহি থাকিব নোৱাৰি, ইয়ালৈকে উঠি আহোঁ। এনেই কিমানমান ল'ৰা ছোৱালী হৈছে বুলি? ইমান ল'ৰা আছে, ঢেৰ ল'ৰা ছোৱালী ঢেৰ ল'ৰা ছোৱালী হৈছে ন? ল'ৰা ছোৱালী। আপুনি তাৰ বাবে আৰু অভিভাৱকসকলক কিবা জনাব নি আপোনাৰ? কি মই নাজানো, মই মাত নুফুটা মানুহজনীয়ে কিবা এটা সোপা মাৰি ধৰে। অঁ সেই গতিকে মই নোৱাৰোঁ আৰু ইমান ক'ব। ইয়াৰে ল'ৰা ছোৱালী কোনোবা এটা আপুনি বাহিৰলৈ ওলাই যোৱাটো বিচাৰে নিবিচাৰে? সেই বিচাৰিম কেলে, নিজৰে নাতি পুতি আহিব। অঁ সেইকেইটা যাওক আকৌ। অঁ যাতে যিমানে খেল কৰিব পাৰে সিমানে বাহিৰলৈ ওলাই গ'লেহে আমাৰো আনন্দ লাগে, ভাল লাগে, হয় নহয় মনটো? সেইটোহে কথা আৰু। ব্যুৰো ৰিপৰ্ট নিউজ নাও।